আসলতে অসমত এনেকুৱা এটা হৈছে আমাৰ অনুভৱ হৈছে যে বৰ্তমান বিজেপি চৰকাৰৰ শাসনত মুছলমানৰ জীৱনৰ মূল্যতকৈ মুছলমানৰ আত্মসন্মানতকৈ জীৱ জন্তু গৰু ছাগলীৰ মূল্য বেছি গৰু ছাগলীৰ আত্মসন্মান বেছি হৈছে যি মুছলমানে ভাৰতবৰ্ষ স্বাধীন কৰোঁতে লাখ লাখ মুছলমান ইংৰাজৰ হাতত শহীদ হ'ব লগা হৈছিল যি মুছলমানক ইংৰাজে ফাঁচি দিছিল গুলি কৰি হত্যা কৰিছিল বিভিন্ন ধৰণেৰে অত্যাচাৰ চলাই স্বাধীনতা আন্দোলনত মুছলমানসকলে দেশখন স্বাধীন কৰিছিল বৰ দুৰ্ভাগ্যৰ কথা যে সেই জাতিটো আজি সমগ্ৰ ভাৰতৰ লগতে অসমতো লাঞ্ছিত হৈ আহিছে বঞ্চিত হৈ আহিছে নিৰ্যাতিত হৈ আহিছে আৰু অত্যাচাৰৰ বলি হ'ব লগা হৈছে এটা মানৱ জাতিৰ কাৰণে মানৱতা বোধৰ কাৰণে আৰু ন্যায়ৰ দৃষ্টিৰে চালে বৰ্তমান যি বাংলাদেশৰ নামত যি অত্যাচাৰ চলাই হৈছে তাৰে ভাৰতীয় মুছলমানক অত্যাচাৰ কৰা হৈছে সন্দেহযুক্তভাৱে জানো কাৰোবাক ডিটেনশ্যন কেম্পত ভৰাই থ'ব পাৰি সন্দেহযুক্তভাৱে জানো কাৰোবাক হেণ্ডকাফ লগাব পাৰি নিশা 12 বজাত গৈ কাৰোবাক ঘৰৰ পৰা আসামীৰ দৰে উঠাই আনিব পাৰি অপৰাধীৰ দৰে জানো কাৰোবাক উঠাই আনিব পাৰি এয়া হৈছে কোটি টকীয়া আমি ইয়াৰ দ্বাৰা ইয়াকে বুজি পালোঁ যে মুছলমানসকলক যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে বিজেপি চৰকাৰ বিজেপিৰ বিভিন্ন বিষয়ববীয়াৰ তেওঁলোকৰ অন্তৰাত্মাই শান্তি পায় তেওঁলোকে তৃপ্তি অনুভৱ কৰে মুছলমানসকলক হাৰাশাস্তি কৰি এনেকুৱা উদাহৰণ আছে পিতৃ মাতৃৰ ভোট আছে পিতৃ মাতৃৰ জন্ম ইয়াতে 2-3জন সন্তান আছে 2-3জন সন্তানৰ ভোট আছে জন্ম ইয়াতে এগৰাকী ছোৱালী তেজপুৰৰ ছোৱালী এগৰাকী মৰিগাঁৱত বিয়া হৈছে তাইৰ ডি ভোট হৈ আছে তাইক বাংলাদেশী সজোৱা হৈছে সন্দেহযুক্ত বাংলাদেশী সজোৱা হৈছে এইটো কিবা নিয়মৰ ভিতৰত পৰে জানো মইতো নাজানো গতিকে মই চৰকাৰক এটা অনুৰোধ জনাম মানুহক শাস্তি দি তৃপ্তি লোৱাটো বাদ দিব লাগে মানুহক শাস্তি দি ৰাজনৈতিক গাদী সুৰক্ষিত ৰখাটো বাদ দিব লাগে ৰাজনৈতিক গাদী সুৰক্ষা ৰাখক মানুহৰ উন্নয়ন কৰি মানুহৰ মাজত শান্তি সম্প্ৰীতি মিলাপুত বজাই ৰাখি বিভিন্ন জাতি জনগোষ্ঠীক একাকাৰ কৰি সকলোকে মানুহ বুলি ভাবি মানৱ জাতিক মৰ্যাদা দি কাম কৰিলেহে আপোনালোকৰ উন্নয়ন কৰা হ'ব মানুহৰ অন্তৰাত্মাক সৰু সৰু ল'ৰা ছোৱালী কেঁচুৱাক কষ্ট দি গিৰিয়েক ঘৈণীয়েক কষ্ট দি গিৰিয়েক ঘৈণীয়েক বিচ্ছেদ কৰি সেয়া জানো আপোনালোকৰ মনটো ভাল পায় সেয়া জানো উন্নতি বুলি কয় সেয়া জানো শান্তি বুলি কয় গতিকে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰি যিসকল লোকক ইতিমধ্যে আটক কৰা হৈছে তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰি তেওঁলোকক প্ৰকৃত ভাৰতীয়সকলক মুকলি কৰি দিয়াৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ